So, good evening, students. Good evening to all of you. আশা কৰোঁ তোমালোকে সবে ভালে আছা মই তোমালোকৰ সৌৰভ sir and I welcome you all to our official YouTube channel of ADDA247 Northeast. আজি বাৰু আমি এটা নতুন সিৰিজ ষ্টাৰ্ট কৰিবলৈ গৈ আছোঁ আমি অলৰেডি মই লাষ্ট সপ্তাহৰ মোটামুটি লাষ্ট ক্লাছেছ কেইটা মই আগৰ পৰা মই ইনফৰমেশ্যন কেইটা তোমালোকৰ লগত শ্বেয়াৰ কৰি আছিলোঁ যে এই সপ্তাহৰ পৰা আমি দুটা সিৰিজ একেলগে কন্টিনিউ কৰিম এটা আমাৰ সত্যমেৱা জয়তে যেটো আমি ষ্টাৰ্ট কৰা মোটামুটি 3-4 সপ্তাহ হ'ল বাৰু আৰু এটা সিৰিজ আজিৰ পৰা ষ্টাৰ্ট হ'ল এটো হ'ল কौन बनेगा सरकारी বেসিক্যালি এটো ইন্টেনশনটো মই আগতে কৈছো ইন্টেনশনটো হ'ল আমি সত্যমেৱা জয়তে যেটো অহাকালি আমাৰ লাইভ সেশন হ'ব মানে অল্টারনেট ডেজ এদিন বাদে বাদে আজি যেনেকে একটা সিরিজ স্টার্ট হল এটু কौन बनेगा सरकारी এটু আজি হব আকো পৰখি হব আকো শুক্ৰবাৰত হব আৰু মঙ্গলবাৰ বৃহস্পতিবাৰ আৰু শনিবাৰ এই সপ্তাহৰ কথা মই কৈ আছো বাৰু এই সপ্তাহত হব সত্যমেৱা জয়তে সিরিজ সত্যমেৱা জয়তে সিরিজ আমি চ্যাপ্টার ওয়াইজ টপিক ওয়াইজ এটা চ্যাপ্টার পিছত আৰু এটা চ্যাপ্টার আমি ডিসকাশন মই চলাই আছো আৰু আমি একেবাৰে ফ্ৰম দ্য ভেৰি বেসিক টু যেটো আমাৰ এক্সাম লেভেলৰ আমাৰ অসম চৰকাৰৰ বেলেগ এক্সামৰ কাৰণে যি লেভেলৰ কোৱেশ্চনছ আহে হেতু কাৰণে আমাৰ প্ৰিপাৰেচন চলি আছে বাৰু আৰু আজি যেটো সিৰিজ এটো হ'ল প্ৰেক্টিছৰ কাৰণে প্ৰেক্টিছ কৰাটো বহুত ইম্পৰ্টেন্ট ম্যাথছত তো উইদাউট প্ৰেক্টিছ ম্যাথছ মানে কৰাটো সম্ভৱে নহয় এটো অসম্ভৱ বুলি ক'ব পাৰো মই যি এক্সামে হক না কিয় বাৰু এটো CGL হ'ব পাৰে এটো RRB NTPC হ'ব পাৰে বা অসম চৰকাৰৰ যিকিটা এক্সাম আছে APDCL Assam DHS ADDA APSC so without practice maths exam যা কৰা মানে কৰাটো সম্ভৱ হ'ব বুলি মই তো এটো মানে বিলিভ নকৰো প্ৰেক্টিস ইজ আ মাস্ট আৰু হেই ইন্টেনশনটো ৰাখি আমি আজি পৰা সিৰিজটো ষ্টাৰ্ট কৰিলো ঠিক আছে বাৰু সো এটো হ'ল আমাৰ ADDA247 এপ আশা কৰোঁ তোমালোক সবে এটো ইনষ্টল কৰি লৈছে ইতালে কোনোবা যি ইনষ্টল কৰা নাই যিমান সোনকালে সম্ভৱ ইনষ্টল কৰি লোৱা বিকজ মানে এটা গভৰ্নমেন্ট জব প্ৰিপাৰেচনৰ কাৰণে যি বস্তু প্ৰয়োজন গোটেইখিনি কিন্তু ইয়াতে পোৱা যায় সো দেৰি নকৰাকে যিমান সোনকালে সম্ভৱ তোমালোকে কিন্তু এটো ইনষ্টল কৰি লোৱা আমাৰ ADDA247 নৰ্থ ইষ্ট ইউটিউব চেনেল 60,000 সাবস্ক্রাইবার্স হ'বই আৰু সো এন্ড অল বিকজ অফ ইয়োৰ লাভ এন্ড সাপোর্ট এতিয়ালৈ কোনোবা যদি আছে যে এতিয়ালৈকে সাবস্ক্রাইব কৰা নাই যিমান সোনকালে সম্ভৱ সাবস্ক্রাইব কৰি লোৱা ঠিক আছে সো এতিয়া এইটো হ'ল আমাৰ আজি নতুন সিৰিজৰ থাম্বনেইল সিরিজৰ নাম হ'ল कौन बनेगा सरकारी আমি বেসিক্যালি ইয়াতে DHS আৰু APDCL এক্সাম দিয়া আছে বাট আমাৰ প্ৰিপাৰেচনটো আমি আগৰ কৈছো এটা মানে জেনাৰেল এটা প্ৰিপাৰেচন জেনাৰেলাইজড এটা প্ৰিপাৰেচন কৰি আছো মানে আমাৰ ডিফারেন্ট আসাম গভর্নমেন্ট জবস কাৰণে আমাৰ বেসিক এটা ফাউন্ডেশন কোর্স আমাৰ সত্যমেৱা জয়তে সিরিজৰ চলি আছে আৰু ইয়াতে আমি বেলেগ এক্সামত আহা মডেল কোশ্চেনস প্রিভিয়াস ইয়ার কোশ্চেনস আমি ডিসকাস কৰিম ঠিক আছে আজি বাৰু আমাৰ ফার্স্ট ক্লাস সো আজি কোশ্চেনসৰ লেভেল কেটা মই ইমান বেছি টাফ কোশ্চেন নিদিও আশা কৰোঁ তোমালোকে সবে বেছিভাগ কোশ্চেনৰ এনসার ঠিকঠাক কে দিব পাৰিবা আৰু মই গোটেই কেটা কোশ্চেনৰ পিছত মই অলপ টাইম দিম বাৰু সলভ কৰাৰ কাৰণে যাতে তোমালোকে সবে এটো এনসার দিব পাৰা ঠিক আছে সো স্টার্ট কৰো আমাৰ নতুন সিরিজ कौन बनेगा सरकारी এটো হ'ল বাৰু আজি ফার্স্ট কোশ্চেন দিস ইজ দ্য ফার্স্ট কোশ্চেন একেবারে সিম্পল কোশ্চেন হয় একেবারে সিম্পল কোশ্চেন অলপ ট্রাই কৰাচোন এটো এনসার দিয়াৰ অলপ ট্রাই কৰা very simple কোশ্চেন আৰু এই ধৰণৰ এনেকা টাইপৰ কোশ্চেন যে এক্সামত আহে তো আশা কৰোঁ তোমালোকে মানে অলপ সলপকে সবে গম পাও বিকজ সবৰে অলপ সলপকে এক্সপেৰিয়েন্স আছে আৰু প্রিভিয়াস ইয়ার কোশ্চেন হোৱাৰ বা কোনোবা এক্সামও দিছে বা কোনোবা ঘৰত যদি কোনোবা প্ৰেক্টিস কৰি আছে বা বেলেগ কিবা ইউটিউব চেনেলৰ পৰা ফলো কৰি আছে বা বেলেগ টিচাৰক ফলো কৰি আছে সো এই ধৰণৰ কোশ্চেন যে এক্সামত আহে এটো তোমালোকে আশা কৰোঁ সবে গম পাও ঠিক আছে কি দিয়া আছে কোশ্চেনটো কি দিয়া আছে বাৰু 4 বেলস আৰু মই আৰু এটা কথা কোশ্চেনটো ফার্স্ট কোশ্চেনটো স্টার্ট কৰাৰ আগত এটা কথা কৈ দিও
অলৰেডি সত্যমেৱা জয়তে সিৰিজৰ কাৰণে মোৰ বহুত ৰেগুলাৰ ষ্টুডেণ্টছে নোট কপি বনাইছে স্পেচিফিকেলি মোৰ ক্লাছেছৰ কাৰণে তাৰ ওপৰত সত্যমেৱা জয়তে বুলি কপিৰ ওপৰত লিখা আছে আৰু ধুনীয়াকৈ নোট বনাই আছে আৰু মই নিজে এইটো উইটনেছ বিকজ চবে বেলেগ মানে বহুত ষ্টুডেণ্টে মোক নিজে ফটো পঠাইছে ছাৰ চাওকচোন ছাৰ নোটটো মই কেনেকুৱা হৈ আছে বা নোটৰ কিবা আৰু বেলেগ কিবা আৰু মডিফিকেশ্যন প্ৰয়োজন আছে নেকি আপুনি কি কয় চ' এইটো মই গম পাওঁ যে বহুত ষ্টুডেণ্টে মোৰ ক্লাছেছকেইটা একেবাৰে চিনচিয়াৰলি ফ'ল' কৰি নোট বনাই আছে আৰু এই হিচাপে তোমালোকৰ যিটো মই ফিডবেক পাইছোঁ যে সঁচাকৈ লাভ হৈ আছে ইম্প্ৰুভমেণ্ট হৈ আছে আৰু ADRE যিটো এক্সাম হ'ল আমাৰ 28 ছেপ্টেম্বৰত তাৰ পৰা আমি গম পালোঁ বা বহুতখিনি ফিডবেক পাইছোঁ যে মোৰ ক্লাছেছৰ পৰা বহুতখিনি লাভ হৈছে চ' যোনে মোৰ কথাখিনি ফ'ল' কৰে বা ফ'ল' কৰিব বিচাৰে মই আৰু এটা ৰিকুৱেষ্ট কৰিম এটাতো হ'ল সত্যমেৱা জয়তে চিৰিজ চলি আছে বাৰু এইটো চলি থাকিব সেইটোৰ কাৰণে ছেপাৰেট নোট কপি মেইনটেইন হৈ আছে মেইনটেইনটো কণ্টিনিউ ৰাখা আৰু এই পাৰ্টিকুলাৰ কন বনেগা চৰকাৰী এইটোৰ কাৰণে এটা বেলেগকৈ এটা নোট কপি যদি তোমালোকে বনাই লোৱা ভাল পাম কিয় কুৱেশ্যনছকেইটা কিন্তু মই ইয়াতে ইম্পৰ্টেণ্ট কুৱেশ্যনছ প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যনছ মই ডিছকাছ কৰিম আৰু মোৰ এইটো মানে মই এইটো আশা বুলি নকওঁ মানে মই এইটো আশা বুলি নকওঁ মোৰ এইটো গেৰেণ্টি আছে যে মোৰ ক্লাছত কৰোৱা কুৱেশ্যনছবোৰ মোৰ ক্লাছত কৰোৱা কনচেপ্টবোৰৰ পৰাই এক্সামত আহিব ইয়াৰ বাহিৰত হ'বই নোৱাৰে কুৱেশ্যন ইয়াৰ বাহিৰত মেথছৰ কুৱেশ্যন হ'বই নোৱাৰে আমাৰ অসম চৰকাৰে যিবিলাক এক্সাম কণ্ডাক্ট কৰে সেইটো যি হওক নে কিয় মানে APDCL হ'ব পাৰে এইটো আমাৰ DHS হ'ব পাৰে ADRE হ'ব পাৰে আছাম টেট হ'ব পাৰে ইয়াৰ বাহিৰত কুৱেশ্যনছ নাহে এইটো মই গেৰেণ্টি দিছোঁ অন ৰেকৰ্ড মই কৈ আছোঁ কিন্তু ছেপাৰেট নোট কপি মেইনটেইন কৰিলে ভাল পাম আৰু ভালকৈ প্ৰেক্টিছ কৰা ৰিভিজন দিয়াটো বহুত জৰুৰী বহুত ইম্পৰ্টেণ্ট ঠিক আছে ইয়াৰ পিছত তোমালোকে যদি মোৰ কথাখিনি যদি ফ'ল' কৰা মই পাৰ্টিকুলাৰলি সেইকেইজন ষ্টুডেণ্টৰ কথা কৈ আছোঁ ৰেগুলাৰ ষ্টুডেণ্টৰ কথা কৈ আছোঁ যোনে মোৰ কথাখিনি একেবাৰে ভালকৈ মানে একেবাৰে পাই টু পাই মোৰ কথাখিনি ফ'ল' কৰে আৰু তাৰপিছত যদি কিবা কাৰণত যদি মেথছ পৰ্চন যদি এক্সামত যদি বেয়া হয় মই আছোঁ বাৰু তোমালোকে যি ইচ্ছা মোক ক'ব পাৰা অন ৰেকৰ্ড মই কৈ আছোঁ কিন্তু মোৰ কথাখিনি ভালকৈ ফ'ল' কৰিবই লাগিব বেলেগ অপশ্যন নাই কিন্তু নোট বনোৱা প্ৰেক্টিছ কৰা অসুবিধা হ'লে মোক জনাই দিয়া দিছ ইজ দ্য চাইকেল এইটো ৰিপিট কৰি থাকা বাৰে বাৰে এক্সাম মেথছ পৰ্চন ভাল হ'ব এইটো মোৰ গেৰেণ্টি আছে ঠিক আছে কুৱেশ্যন নম্বৰ 1 4 bells ring at the intervals of 5 seconds 6 seconds 8 seconds and 9 seconds respectively all the bells ring simultaneously at some time মানে চাৰিটা বেল আছে ঘণ্টি বুলি ক'ব পাৰোঁ আৰু চ' বেলেগ ইণ্টাৰভেল অফ টাইমৰ পিছত এইটো বাজি উঠে যেনেকৈ 5 ছেকেণ্ড পিছত এটা বেল বাজে এটা 6 ছেকেণ্ড পিছত এটা 8 ছেকেণ্ড পিছত আৰু এটা 9 ছেকেণ্ড পিছত চ' কিবা এটা পাৰ্টিকুলাৰ টাইমত গোটেইকেইটা বেল এটা টাইমত ৰিং কৰিছিল এটা টাইমে বাজিছিল আমাক ওলাব দিছে যে কিমান টাইম পিছত গোটেইকেইটা বেল আকৌ একেলগে বাজিব আৰু চ' এই ধৰণৰ এই পাৰ্টিকুলাৰ দিছ টাইপ অফ কুৱেশ্যন এই ধৰণৰ কুৱেশ্যনৰ কাৰণে এটাই মানে গুৰুমন্ত্ৰ মই কৈ আছোঁ এই ধৰণৰ এই যদি এনেকৈ 4 bells ring মানে বেল ৰিং হৈ আছে ঘণ্টি কিবা আৰু এনেকৈ বাজি আছে বাৰু এনেকৈ যদি কিবা যদি দিয়া থাকে বাৰু ঘণ্টাকেইটা এনেকৈ বাজি আছে বা এনেকৈ পাৰ্টিকুলাৰ কিবা টাইম বাদে বস্তুখিনি মানে ঘণ্টাকেইটা বাজি থাকে বাৰু এনেকৈ যদি কিবা কুৱেশ্যনছ থাকে মানে একদম 99% কেছত বেলেগ একো অপশ্যন হ'ব নোৱাৰে সেইটো আকৌ LCM ওলোৱাটোৱে ফাৰ্ষ্ট ষ্টেপ হ'ব LCM ওলোৱাটোৱে ফাৰ্ষ্ট ষ্টেপ হ'ব কিহৰ LCM 5 6 8 9 LCM মানে লসাগু তো লসাগু কি হ'ব 2 দি মই কৰিলোঁ 5 3 4 ঠিক আছে 9 3 দি যদি মই কৰোঁ 5 1 4 3 so LCM কি হ'ব LCM equal to 3 2 যা 6 6 5 যা 30 34 যা 120 123 যা 360 LCM হৈ গ'ল 360 মানে 360 seconds so ঘণ্টাকেইটা আকৌ 360 seconds পিছত আকৌ একেলগে বাজিব
এটা টাইমত বাজি উঠিলে গোটেইকেইটা বাজিছে বাৰু এতিয়া আৰু কিমান টাইম পিছত আকৌ গোটেইকেইটা একেলগে বাজিব 360 ছেকেণ্ডছ পিছত কেনেকৈ ওলাইছোঁ আমি অকল এলচিএম ওলাই লৈছোঁ 5 6 8 আৰু 9ৰ যিকেইটা টাইম দিয়া আছে যিবিলাক গেপ মানে যিটো ইণ্টাৰভেলৰ পিছত ঘণ্টাকেইটা বাজে আৰু যিটো দিয়া আছিল সেইটো মই এলচিএম ওলাইছোঁ 360 ছেকেণ্ডছ তো 360 ছেকেণ্ডছ পিছত আকৌ গোটেইকেইটা ঘণ্টা বাজিব বাৰু কিন্তু আমাক যে মিনিটত দিয়া আছে এনচাৰ আমাৰ এনচাৰ মিনিটত দিয়া আছে তো 360 ছেকেণ্ড ইকুৱেল টু দি মিনিটত যদি কনভাৰ্ট কৰোঁ আমি কি কৰিম বাই 60 বিকজ 60 ছেকেণ্ডত 1 মিনিট এইখন 60 দি ডিভাইড কৰিলোঁ ইয়াতে মই দিলোঁ মিনিট এনচাৰ হৈ গ'ল 6 answer হৈ গ'ল 6 minute is the correct answer option A 6 minute is the correct answer very simple অকল এলচিএম ওলাই লৈছোঁ ছেকেণ্ডছত ওলাই গৈছে এনচাৰ এইটো আমাক মিনিটত বিকজ অপশ্যন কেইটা মিনিটত দিয়া আছে মিনিটত কনভাৰ্ট কৰিলে এনচাৰ 6 মিনিট হৈ গ'ল মুভিং টু কুৱেশ্যন নম্বৰ 2 সেইটো অলপ ট্ৰাই কৰা কৰাচোন এইটো ট্ৰিগনমেট্ৰি কোশ্চেন হয় ভয় পোৱাৰ একোৱেই নাই একেবাৰে চিম্পল কোশ্চেন sin square 5 degree plus sin square 25 degree plus sin square 45 degree plus sin square 65 degree plus sin square 85 degree এটা আমাক ভ্যালু ওলাব দিছে ঠিক আছে কোশ্চেনটো মই আৰু এবাৰ লিখিলো তেতিয়া মোক বস্তুখিনি এক্সপ্লেইন কৰাত অলপ সুবিধা হ'ব আমি গম পাওঁ যে sin 90 minus theta equal to cos theta হয় sin 90 minus theta equal to cos theta cos 90 minus theta equal to sin theta এটা আমি গম পাওঁ সো ইয়াতে মই কি কৰিলোঁ sin square 5 আৰু ইয়াতে sin square 85 মই এটা ঠাইত লিখিলোঁ sin square 5 degree sin square 85 degree plus sin square 25 and sin square 65 plus sin square 45 degree so এতিয়া কি হ'ব sin square 5 plus sin square এটো 90 minus 5 হ'ব অলপ ভালকৈ চোৱা sin square 5 85 ক মই লিখিব পাৰো ন sin square 90 minus 5 so 90 minus 5 মানে কি এতিয়া যদি এই স্টেপটো পৰা মানে বেসিক্যালি কি হ'ব তা sin 90 minus theta sin 90 minus theta মানে cos theta 90 minus theta মানে cos theta so cos theta মানে কি 5 মানে cos 5 degree উপর স্কয়ার আছে মানে cos square 5 degree বেসিক্যালি sin square 90 minus 5 যে মই ইয়াতে এটা স্টেপ যদি মই জাম্প কৰো sin square 85 degree মানে sin square 90 minus 5 degree 90 minus theta sin 90 minus theta মানে cos theta মানে cos 5 উপর স্কয়ার আছে মানে cos square 5 সো মই ইয়াতে কি কইলো এই স্টেপটো মই যদি ইয়াতে লিখিবলৈ যাও কি লিখিব পাৰো মই ইয়াতে sin square 5 degree plus cos square 5 degree plus same sin square 25 plus এটো কি হবে sin square 65 মানে 90 minus 25 sin 90 minus 25 মানে cos 25 উপর স্কয়ার আছে মানে cos square 25 তো sin square 25 plus cos square 25 plus ইয়াতে তো sin square 45 আছেই বাৰু so আমি এতিয়া কি গম পাও sin square theta plus cos square theta equal to 1 এটা মেজর ফর্মুলা হয় বাৰু এটো আমি সবে গম পাও যে sin square theta plus cos square theta equal to 1 sin square theta plus cos square theta equal to 1 sin square 5 plus cos square 5 equal to 1 plus sin square 25 plus cos square 25 sin square theta plus cos square theta equal to 1
প্লাছ সাইন স্কোয়াৰ 45 সাইন 45 মানে কিমান সাইন 45 ইকুৱেল টু 1/√2 ইয়াতে স্কোয়াৰ আছে চ' 1/√2 হোল স্কোয়াৰ মানে 1 + 1 2 আৰু ইয়াতে পালোঁ 1/2 √2 হোল স্কোয়াৰ মানে কি 2 হ'ব 1 স্কোয়াৰ 1 √2 হোল স্কোয়াৰ মানে 2 মানে 1 + 2 1 হাফ 1 + হাফ মানে কি 0.5 মানে 2.5 answer হ'ল 2.5 option C is the correct answer option C 2.5 is the correct answer question number 2 ঠিক আছে আশা কৰো ক্লিয়াৰ হৈছে ঠিক আছে একেবাৰে বেসিক কনসেপ্ট এটো আমি অলরেডি আমি ট্রিগোনোমেট্রি যেতে আগতে যেতে কৈছিলো বাৰু এতিয়া আমি সত্যমেবা জয়তে সিরিজত এতিয়া আমি ট্রিগোনোমেট্রি আহাই নাই ট্রিগোনোমেট্রি আমি একদম ইন ফুল ডিটেইল আমি ডিসকাস কৰিম বাট এটো একেবাৰে বেসিক এটা কনসেপ্ট যে sin 90 - θ = cos θ হয় এটা এক নম্বৰ কথা নেক্সট হল sin square theta plus cos square theta equal to 1 এটা ইম্পর্টেন্ট ফর্মুলা এনেকে টোটাল তিনিটা ইম্পর্টেন্ট ফর্মুলা আছে আমাৰ বেসিক ফর্মুলা বুলি কোৱা হয় তা ইয়াৰ ভিতৰত এটা হ'ল sin square theta plus cos square theta equal to 1 বাকি কেইটা মই এতিয়া ক'বলৈ নাযাওঁ মই যেতিয়া ট্ৰিগনোমেট্ৰি ডিসকাস কৰিম তাতে আমি একদম উইথ ফুল ডিটেইল আমি তাতে ডিসকাস কৰিম ঠিক আছে মুভিং টু কোশ্চেন নাম্বার 3 এটা অলপ ট্রাই কৰাচোন এটা অলপ ট্রাই কৰা এভারেজৰ কোশ্চেন এভারেজ অলরেডি আমি জাস্ট হেক কৰিছোঁ আমাৰ সত্যমেবা জয়তে সিরিজত বেছি দিন একেবাৰে হোৱা নাই আমি শনিবাৰে আমি এভারেজৰ আমি লাষ্ট আমাৰ সেশন হৈছিল সো এভারেজৰ কোশ্চেনস হ'বই নোহোৱাৰ একো কথাই নাই একেবাৰে সিম্পল একেবারে সিম্পল the average monthly income of A and B is 14,000 A আৰু B দুজনৰ average income দিয়া আছে 14,000 B আৰু C ৰ average income দিয়া আছে 15,600 আৰু A আৰু C ৰ average income দিয়া আছে 14,400 টকা আমাক monthly income of C ওলাব দিছে C ৰ monthly income ওলাব দিছে ঠিক আছে বাৰু A আৰু B ৰ average income দিয়া আছে A plus B যদি মই কৰো average income দিয়া আছে এভারেজ ইনকাম দিয়া আছে মই যদি এ আৰু বি যদি টোটাল ইনকাম যদি ওলাব যাও টোটাল ইনকাম এভারেজ দিয়া আছে 14,000 যদি এ আৰু বি টোটাল ইনকাম ওলাব যাও তেতিয়া কি হ'ব এভারেজ আৰু কেইজন মানুহ দুজন মানুহ এ আৰু বি একাউন্ট ইনটু 2 মানে ইয়াতে আমি পালো কি 28,000 সিমিলারলি বি প্লাস সি টোটাল ইনকাম কি হ'ব বি প্লাস সি টোটাল ইনকাম কি হ'ব টোটাল ইনকাম এভারেজ দিয়া আছে 15,600 15,600 এভারেজ দিয়া আছে 15,600 টোটাল কি হবে ইনটু 2 যদি মাল্টিপ্লাই করো আমি কি পাম 31,200 লাস্ট হল সি প্লাস এ টোটাল ইনকাম কি হবে সি প্লাস এ টোটাল ইনকাম এভারেজ দিয়া আছে কিমান 14,400 টাকা টোটাল ইনকাম হবে 14,400 ইনটু 2 মানে 28,800 সো এতিয়া যদি মই যোগ কৰো এ কেটা আছে দুটা এ বি দুটা বি সি দুটা সি মানে 2 ইনটু এ প্লাস বি প্লাস সি এ বি আৰু সি ডাবল যদি মই টোটাল ইনকাম যে ওলাব যাও টোটাল ইনকাম এ বি আৰু সি ডাবল যদি মই ইয়াতে 2 ইনটু এ প্লাস বি প্লাস সি টোটাল ইনকাম কি হ'ব যদি মই প্লাস কৰো প্লাস কৰিলে এটো ভ্যালু পাম আমি 88,000 ইয়াতে আমি ভ্যালু পালো 88,000 যদি 2 ইনটু এ প্লাস বি প্লাস সি টোটাল ইনকাম যদি 88,000 হয় তেতিয়া এ প্লাস বি প্লাস সি টোটাল ইনকাম কি হ'ব এ প্লাস বি প্লাস সি টোটাল ইনকাম কি হ'ব এই 2 টো যদি রাইট হ্যান্ড সাইডত লৈ আহো ডিভাইড হ'ব সো 88,000 যদি ডিভাইড হয় 88,000 ডিভাইডেড বাই 2 মানে 44,000 সো এ প্লাস বি প্লাস সি তিনিজন এ প্লাস বি প্লাস সি তিনিজনৰ মধ্যে টোটাল ইনকাম যদি ওলাব যাও আমি টোটাল ইনকাম কিমান পালো 44,000 আমাক কি ওলাব দিছে মান্থলি ইনকাম অফ সি সো আমি ইয়াতে এটা কি পালো ইয়াতে এ বি সি তিনিজনৰ মিলি টোটাল ইনকাম পালো 44,000 আৰু ইয়াতে মই বি আৰু সি নাম এ আৰু বি যদি মই চাও এ আৰু বি দুজনৰ টোটাল ইনকাম কিমান 28,000 এ আৰু বি দুজনৰ টোটাল ইনকাম মান্থলি টোটাল ইনকাম 28,000 এ বি সি তিনিজনৰ টোটাল ইনকাম হ'ল 44,000 তো অকল সি যদি মোক ওলাব লাগে মান্থলি ইনকাম সি কি হ'ব টোটাল হ'ল 44,000
মাইনাছ এ আৰু বি টোটাল ইনকাম মানে 28,000 এনসার কি হবে এইটো 14,000 16,000 এনসার ইজ 16,000 সি মান্থলি ইনকাম হল 16,000 মানে অপশন এ ইজ দ্য কারেক্ট অ্যান্সার অপশন এ ইজ দ্য কারেক্ট অ্যান্সার 16,000 ইজ দ্য কারেক্ট অ্যান্সার ক্লিয়াৰ ভেৰি ভেৰি চিম্পল ঠিক আছে ভেৰি চিম্পল এতিয়া মই ইমানখিনি মই লাহে 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 বুজাই মানে বস্তুখিনি এক্সপ্লেইন কৰি কৰি মই মানে কৰিলোঁ এইকাৰণে টাইম লাগিল আদাৰৱাইজ এইটো একেবাৰে মানে পানীৰ নিচিনা কুৱেশ্যন আৰু ये सब क्वेश्चन में कुछ मतलब कंफ्यूजन होने का जगह ही नहीं है कि नहीं एकदम सिंपल क्वेश्चन है चलते हैं क्वेश्चन नंबर 4 के तरफ तब चलते हैं क्वेश्चन नंबर 4 के तरफ ठीक है और आज ये कौन बनेगा सरकारी ये सीरीज का आज पहला क्वेश्चन है पहला क्लास है पहला एपिसोड है तो क्वेश्चंस अगर आप लोग देखेंगे क्वेश्चंस भी एकदम मैं ज़्यादा डिफ़िकल्ट क्वेश्चंस नहीं किया लेकिन वो सब क्वेश्चन मैं ज़रूर रखा हूँ जो एग्जाम में आ सकता है लेकिन क्वेश्चन का लेवल में ज़्यादा डिफिकल्ट नहीं किया जानबूझ के बिकॉज ये पहला क्वेश्चन है पहला क्लास है तो धीरे धीरे क्वेश्चंस का लेवल बढ़ता रहेगा लेकिन आज ज़्यादातर क्वेश्चन आपका इजी ही मिलेगा इसमें कोई डाउट नहीं है ठीक है क्वेश्चन नंबर 4 थोड़ा ट्राई कीजिए क्वेश्चन नंबर 4 ट्राई करके थोड़ा आंसर बताने की कोशिश कीजिए बहुत ही सिंपल सा क्वेश्चन है आउट ऑफ 2500 पीपल 2500 মানুহৰ ভিতৰত 60% সেভিং হেবিট সঞ্চয় কৰাৰ এটা অভ্যাস আছে 60% অকল ঠিক আছে ইফ 30% সেভ উইথ বেংক এই 60% ভিতৰত তাৰপিছত কি দিছে 30% সেভ উইথ বেংকৰ লগত সেভিংছ ৰাখে বাকি 32% 32% পোষ্ট অফিচৰ তাতে সেভিংছ ৰাখা হয় এণ্ড ৰেষ্ট উইথ শ্বেয়াৰ্ছ বাকি সবে শ্বেয়াৰ হোল্ডাৰ शेयर मार्केटत पैसा इन्वेस्ट करे सो नंबर ऑफ शेयर होल्डर्स आमाक उलाब दिसे नंबर ऑफ शेयर होल्डर्स टोटल पीपल टोटल मानुजन के टोटल मानु की दिया আছে 2,500 ইয়াৰ ভিতৰত 60,000 অকল সেভিংস হ্যাবিট আছে 60,000 অৰ সেভিংস হ্যাবিট সো মই যদি ইয়াতে লিখো যে নাম্বার অফ পিপল হ্যাভিং সেভিংস হ্যাবিট কি হব 60% মানে 60/100 ইনটু 2,500 মানে এটু যদি আমি ক্যালকুলেট কৰো আমি কি পালো 1500 দুটা জিরো ইয়াতে ক্যান্সেল দুটা জিরো ক্যান্সেল 1500 হৈ গল এটা নাম্বার অফ শেয়ার হোল্ডার্স আমাক ওলাব লাগে নাম্বার অফ শেয়ার হোল্ডার্স সোয়া টোটাল 3 টাইপৰ সেভিংছৰ কথা ইয়াতে কোৱা হৈছে বেংক পোষ্ট অফিস আৰু শেয়াৰ সো 30% বেংক 32% পোষ্ট অফিস সো শেয়াৰ হোল্ডাৰ কেইজন হ'ব 30 আৰু 32 মানে 62% অলৰেডি বেংক অৰ পোষ্ট অফিস কোনবা আৰু সেভিংস কৰে বাকি থাকিল কিমান 100 মাইনাস সো নাম্বার অফ শেয়াৰ হোল্ডার্স কি হ'ব 100 মাইনাস বেংক আৰু মই এটো প্লাস কৰি মাইনাস কৰি দিম বাৰু 30 প্লাস 32 बैंक और पोस्ट ऑफिस আছিল 30% 32% सो 100 माइनस 30 प्लस 32% जो থাকিল बारू ऑफ की ऑफ हल 1,500 टोटल सेविंग करा मानु केजन আছিল 1500 यार ভিতৰত 30% और 32% অলরেডি बैंक बा आमार पोस्ट ऑफिस सेविंग्स करे सो मैं माइनस कर दिलु 100 माइनस 30 प्लस 32% ऑफ 1500 सो 30 प्लस 32 माने 62 100 माइनस 62 माने 38% 38% ऑफ 1500 यार পৰা কি পালো 38/100 ইনটু 1500 দুটা জিরো ক্যান্সেল যদি আমি ক্যালকুলেট করি ইয়াতে আমি आंसर পামু आंसर পালু ইয়াতে 570 ইয়াতে আমি आंसर पालू 570 মানে ऑप्शन बी इज द करेक्ट आंसर ऑप्शन बी इज द करेक्ट आंसर मैं थोड़ा इसको थोड़ा डिटेल में लिख के कर रहा हूँ
मुझे पता है इसमें से आप लोग कोई बोल सकते हैं कि सर इतना लिखने का क्या है, जल्दी आप समझा के कैलकुलेशन करनी है, अब नंबर ऑफ पीपल हैविंग सेविंग्स हैबिट, नंबर ऑफ शेयर होल्डर्स लिखने क्या ज़रूरत है। मैं इसीलिए लिख रहा हूँ, मेरा ये एक आशा है कि आप लोग मेरे क्वेश्चंस को नोट करेंगे, अच्छी तरह नोट करके रखेंगे, और नोट जब होगा चीज़ तो फर्स्ट टाइम जब नोट हो रहा है तब उसमें ज़्यादा रफ टाइप काम करेंगे, ज़्यादा चीज़ थोड़ा क्लमजी अगर रहेगा, बाद में अगर इनकेस कुछ सिली कन्फ्यूजन रहे, कुछ अगर समझने में, तब समझ में नहीं आएगा। पहला नोट हमेशा फ्रेश होना चाहिए, अच्छा होना चाहिए। उसके बाद आप प्रैक्टिस जब कर रहे हैं किसी भी A4 पेज में लीजिए, एक A4 पेज में आप 50 गो क्वेश्चन सॉल्व कर सकते हैं, उसमें दिक्कत नहीं है। लेकिन पहला जो नोट होगा उसमें क्वेश्चन होगा, अच्छी तरह सॉल्यूशन होगा, उसको जब ज़रूरत पड़े तो रिवीजन देने में वो थोड़ा हेल्प होगा तब, ठीक है ना। इसलिए मैं थोड़ा टाइम लेके अच्छी तरह समझा के लिख रहा हूँ। और दूसरा बात है, कोई अगर है कि बाकी को जैसा शायद मैथ्स में उतना स्ट्रांग नहीं है, थोड़ा वीक है, तो उनको थोड़ा आसानी हो जाएगा कि सर पूरा लिख लिख के समझा रहे हैं, तो मुझे भी थोड़ा बाद में अगर कोई भी कन्फ्यूजन हो भी जाता है तो मैं ये देख के मुझे समझ में आ जाएगा सर क्या लिखे थे, है कि नहीं। क्वेश्चन नंबर 5, क्वेश्चन नंबर 5 ডিসকাউণ্টৰ কুৱেশ্যন। এইটো মই বাৰু হোমৱৰ্ক দিলোঁ, এইকাৰণে হোমৱৰ্ক দিলোঁ বিকজ প্ৰফিট লছ এণ্ড ডিছকাউণ্ট আমি সত্যমেৱা জয়তে ছিৰিজত বহুত ভালকৈ ইনকমপ্লিট ডিটেইলছ, একেবাৰে ডিটেইলছত কৰাইছোঁ, আৰু এইটো কিন্তু বেছি দিন হোৱা নাই। এইটো মই হোমৱৰ্ক দিলোঁ, আশা কৰোঁ মই এটা কুৱেশ্যন মই জাষ্ট হোমৱৰ্ক দিয়া ভাল, আদাৰৱাইজ তোমালোকে ঘৰত কি কৰিবা, এটা কুৱেশ্যন হোমৱৰ্ক দিলোঁ, এনচাৰটো মই কৈ আছোঁ, এনচাৰ হ'ব অপশ্যন চি, এনচাৰ হ'ব অপশ্যন চি 40। তোমালোকে এইটো এনচাৰটো সলভ কৰি মোক জনাবা যে ছাৰ 40 ওলাইছে না ওলোৱা নাই, মোক এইটো তোমালোকে কমেণ্ট ছেকশ্যনত মোক জনাবা যে এনচাৰ 40 ওলাইছে না ওলোৱা নাই। চ' দিছ ইজ ইয়ৰ হোমৱৰ্ক কুৱেশ্যন নম্বৰ 5। ক্লিয়াৰ? কুৱেশ্যন নম্বৰ 5 এইটো তোমালোকে স্ক্ৰীনশ্বট লৈ লোৱা, স্ক্ৰীনশ্বট লৈ লোৱা, আশা কৰোঁ লোৱা হৈছে বাৰু, ঠিক আছে। এতিয়া আমি নেক্সট কুৱেশ্যনত যাওঁ। ইয়াৰ আগতে আমাৰ টাৰ্গেট বেচেছ কেইটা, মই মাজতে বহুকেইদিন এনে গ্ৰুপত মানে আমাৰ ক্লাছছ মই দিয়া নাই, এইটো কাৰণে মোক অলপ কি হৈছে বাৰু, মোক দিয়াটো ইম্পৰ্টেণ্ট, আৰু বহুতৰে কিবা কনফিউজন হৈ আছে, পাৰ্চনেলি তাৰপিছত মেছেজ কৰে টেলিগ্ৰামত বা হোৱাটছএপত। সেইকাৰণে মই কৈ আছোঁ টাৰ্গেট বেচেছ কিন্তু তোমালোকে ক'ৰ পৰা পাবা, ADDA247 ষ্ট'ৰত যাব লাগে। গুগলত যোৱা, ADDA247 ষ্ট'ৰত গ'লে হ'ল, তাতে যোৱাৰ পিছত তাতে ষ্টেট এক্সাম, তাতে চাবা ওপৰত ষ্টেট এক্সাম আছে, ষ্টেট এক্সামত ক্লিক কৰাৰ লগে লগে তাতে নৰ্থ ইষ্ট ষ্টেটত ক্লিক কৰিব লাগে। তাতে কিন্তু আমাৰ গোটেইকেইটা টাৰ্গেট বেচ যিকেইটা লাইভ আছে, যিকেইটা এতিয়া আমি কিনিব পাৰোঁ, গোটেইকেইটা তাতে কিন্তু শ্ব' হৈ আছে এতিয়া। চ' তোমালোকে কোনোবা চাগে বেংকিং এক্সপিৰিয়েঞ্চ আছে, কোনোবা SSC কাৰণে ভালকৈ প্ৰিপাৰেশ্যন কৰিব বিচাৰে, কোনোবা DHSৰ কাৰণে, কোনোবা আছাম টেটৰ কাৰণে, কোনোবা APDCLৰ কাৰণে, কোনোবা NTPCৰ কাৰণে। চ' বেলেগ বেলেগ টাৰ্গেট বেচেছ অলৰেডি আছে, বহুতকেইটা টাৰ্গেট বেচেছ অলৰেডি ইতিমধ্যে ষ্টাৰ্ট হ'ল, যেনেকৈ SSC CGL ষ্টাৰ্ট হৈ গৈছে, আছাম টেট ষ্টাৰ্ট হৈ গৈছে, DHS মোটামুটি এতিয়া শেষ হ'বলৈ হৈছে, আৰু DHS আৰু এটা বেচ হ'ব চাগে ইন ফিউচাৰ, যি হওক বাৰু। তো যদি এনেকৈ ছাপ'জ মই CGLৰ কথা যদি কওঁ, CGLৰ কিন্তু বহুত কেইদিন হৈ গ'ল টাৰ্গেট বেচটো ষ্টাৰ্ট হোৱা, বাট এতিয়াও টেনশ্যন নাই, তোমালোকে ল'ব পাৰা, বিকজ অলৰেডি ভিডিঅ'জকেইটা তাতে ৰেকৰ্ডেড আছে। আৰু SSC টাৰ্গেট বেচ এতিয়াও মোটামুটি জানুৱাৰীলৈকে চলিব মোটামুটি, তো বহু টাইম আছে, প্ৰিপেৰেশ্যন কৰা বহু টাইম আছে। এইটো হ'ল আমাৰ SBI ক্লাৰ্ক প্লাছ NEDFI কাৰণে কম্বাইণ্ড এটা বেচ, তোমালোকে ডেফিনেটলি ল'ব পাৰা, আৰু ল'লে এইটো হেল্প হ'ব, এইটোত একো ডাউটে নাই। খালি লোৱাৰ সময়ত খালি মনত ৰাখিলে হ'ল, এটা ডিছকাউণ্ট কোড দিব লাগে। মোৰ ডিছকাউণ্ট কোডটো হ'ল Y544, এইটো তাতে ডিছকাউণ্ট কোড এপ্লাই কৰিব, ইয়াতে আগত থাকে এপ্লাই, ইয়াতে এপ্লাই বুলি ৱাৰ্ড আহে, এপ্লাই কৰাৰ লগে লগে তোমালোকে চাবা ইয়াতে তোমালোকে এই পাৰ্টিকুলাৰ এমাউণ্টটো তোমালোকে ডিছকাউণ্ট পাবা। এইটো কিন্তু আমাৰ যিকেইজন ফেকাল্টি আছে চবৰ কাৰণে আছে বাৰু, নিজৰ নিজৰ বেলেগ বেলেগ ফেকাল্টি কোড দিয়াৰ লগে লগে তোমালোকে ডিছকাউণ্ট পাবা, তাৰপিছত এইটো পে'মেণ্ট কৰিলে হ'ল। এইটো নিদিলে কিন্তু তোমালোকে ডিছকাউণ্ট কিন্তু নোপোৱা কিন্তু, আৰু এবাৰ বস্তুটো পাৰ্চেছ কৰাৰ পিছত কিন্তু আৰু উপায় নাই। চ' এইকাৰণে ডেফিনেটলি Y544 কোডটো ইউজ কৰাটো ইম্পৰ্টেণ্ট, যাতে তোমালোকে ডিছকাউণ্ট পোৱা। তাৰপিছত SBI ক্লাৰ্কৰ হ'ল এইটো কিনিব পাৰা। APDCL ভেৰি ভেৰি ইম্পৰ্টেণ্ট, অলৰেডি আমাৰ অনাৰেবল CM ছাৰে 5000 ভেকেঞ্চিজ APDCL হ'ব বুলি কৈ দিছে কিন্তু। চ' ডেফিনেটলি এইটো অন ৰেকৰ্ড কোৱা হৈছে, চ' ডেফিনেটলি এইটো কৰা হ'ব বাৰু, ফ'ল' কৰা হ'ব। চ' অলৰেডি আমাৰ বেচ 28 অক্টোবৰ ফাইনেল ডেট ফিক্স কৰা হৈছে ষ্টাৰ্ট কৰাৰ কাৰণে। এতিয়াও যদি কোনোবা লোৱা নাই বা লোৱাৰ কাৰণে কিবা প্লেনিং কৰি আছে, ডেফিনেটলি লৈ লোৱা, লিমিটেড ছিটছ আছে, পিছত কিন্তু লোৱাটো অলপ প্ৰব্লেম হ'ব। ছেম একে কণ্ডিশ্যন, Y544 কোড ইউজ কৰিলে হ'ল, ডিছকাউণ্ট পাবা,
ডিছকাউণ্ট পোৱাৰ লগে লগে ফাইনেল এমাউণ্ট হ'ব 1952 এই এমাউণ্টত কিনি ল'লে হ'ল বস্তুখিনি ঠিক আছে SSC CGL কথা মই অলৰেডি কৈছোঁ বাৰু সেম Y544 কোড ইউজ কৰিলে হ'ল ADDA247 ষ্ট'ৰত গৈ পিনে তাৰপিছত এপ্লাই কৰিলে তাৰপিছত এমাউণ্ট হ'ল 1952 SSC CGL টাৰ্গেট বেচ ভেৰি 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 ইম্পৰ্টেণ্ট এইকাৰণে মই কৈ আছোঁ বিকজ এই বছৰ যিকেইটা 20,000 প্লাছ আগত 20,000 তাৰপিছত আৰু নতুনকৈ ভেকেঞ্চিজ দিছে চ' ইমান ভেকেঞ্চিজটো মইতো কেতিয়াও ভাবাই নাই যে SSC CGL ইমান ভেকেঞ্চিজ দিব পাৰোঁ ইটছ মানে মই ইমাজিনেশ্যন হোৱা নাই চ' দিছ ইজ এ গ্ৰেট অপৰচুনিটি মই এইটো তোমালোকে মিছ নকৰাই ভাল হ'ব বিকজ এই বছৰ ইমান ভেকেঞ্চি দিছে চ' নেক্সট বছৰ চাগে কম হ'ব ভেকেঞ্চি ইট হেপেন্স ইট নৰ্মেলি সেইটোৱে ট্ৰেণ্ড হয় চ' এইটো আৰু ইমান ভেকেঞ্চিজ কিন্তু বাৰে বাৰে নিদিয়ে চ' টাইম থাকোঁতে প্ৰিপাৰেশ্যন ষ্টাৰ্ট কৰিলে ভাল এতিয়াও 2 মাহ আছে 2 মাহ আমাৰ এতিয়া প্ৰিলিমছটো কোৱালিফাইং কৰিছে চ' কোৱালিফাই কৰিব পাৰিলে Tier 2টো দিয়া কিন্তু এতিয়াও সময় আছে আৰু Tier 2 যদি ভাল কৰা যায় Tier 2 মানে মেইন গেম চেঞ্জাৰ আৰু চাকৰি পোৱাৰ কাৰণে Tier 2য়ে মেইন ৰোল প্লে কৰিব আৰু Tier 2য়ে অকল Tier 3টো নাই এই বছৰ আৰু চ' ভালকৈ প্ৰিপাৰেশ্যন কৰিব যদি বিচাৰা ডেফিনেটলি আমাৰ লগত জইন কৰা আৰু এটা ষ্ট্ৰীমলাইন ষ্ট্ৰেটেজি মেইনটেইন কৰি আমাৰ ক্লাছেছকেইটা ফ'ল' কৰিলে ডেফিনেটলি ৰিজাল্ট তোমালোকে পাবা আছাম টেট টাৰ্গেট বেচ সেম Y544 কোড ইউজ কৰিলে হ'ল তাৰপিছত ডিছকাউণ্ট দিয়াৰ পিছত এমাউণ্টটো 2,440 হৈ আছে যোনে যোনে ল'ব বিচাৰে ডেফিনেটলি গো ফৰ দিছ কোৰ্ছ ঠিক আছে এতিয়া আমি কুৱেশ্যনত আহোঁ কুৱেশ্যন নম্বৰ 6 নেক্সট কুৱেশ্যন নম্বৰ 6 এইটো কোনোবা মোক এনচাৰ দিব নেকি বাৰু এনিওৱান কুৱেশ্যন নম্বৰ 6ৰ এনচাৰ কোনোবা দিব নেকি ভেৰি ভেৰি চিম্পল কুৱেশ্যন algebra question है এটা algebra question है but very simple question আমাক কি দিয়া আছে আমাক গিভ এটো তো a স্কয়ার প্লাস b স্কয়ার ইকুয়াল টু 2 আৰু c স্কয়ার প্লাস d স্কয়ার ইকুয়াল টু 1 অলরেডি গিভেন দিয়া আছে মানে কোশ্চেনত দিয়াই আছে এটুলে আৰু আমাৰ একো কৰাৰ নাই আমাক যেটো কি সলভ কৰিব কি দিছে ad minus BC whole square plus AC plus BD whole square. So AD A square A minus B whole square আমি formula কি গম পাও A square plus B square minus 2AB. So A square D square plus B square C square minus 2 AB CD plus A square C square plus b square d square plus 2abcd minus 2abcd plus 2abcd হৈ গল ক্যান্সেল minus 2abcd plus 2abcd হৈ গল ক্যান্সেল এতিয়া a square d square আৰু ইয়াতে a square c square যদি মই কমন লব বিচাৰো a square কমন ললো কি হ'ব ভিতৰত c square plus d square আৰু ইয়াতে b square c square আৰু ইয়াতে b square d square b square c square b square c square ইয়াতে b square d square মই যদি b square যদি কমন লও b square যদি কমন লও ভিতৰত কি থাকে c square plus d square so a square plus b square into c square plus d square কি পালো ইয়াতে 2 into 1 because a square plus b square equal to কি দিয়া আছে 2 আৰু c square plus d square কি দিয়া আছে 1 so হৈ গল 2 into 1 answer হৈ গল আমাৰ 2 answer 2 মানে option D is the correct answer option D is the correct answer 2 is the correct answer question number 6 আশা করো ক্লিয়ার হইছে একো নাই বারো just normal calculation nothing else ঠিক আছে moving to question number 7 এটা অলপ ইম্পর্টেন্ট কোশ্চেন অলপ বেলেগ আজি সাগে টাফ কোশ্চেন যদি মই ক'বলৈ যাওঁ টাফ নহয় বাট অলপ বেলেগ ধৰণৰ কোশ্চেন হ'ল এইটো বাকি কেইটা এতিয়ালৈকে 6টা কোশ্চেন যে কৈছো একেবাৰে ইজি কোশ্চেন আছিল এটা অলপ বেলেগ ধৰণৰ কোশ্চেন প্ৰিজমৰ এটা কোশ্চেন হয় কি দিছে এইটো মই তোমালোকক কৰাৰ কাৰণে মই নকও তোমালোকক মই সলভ কৰিব দিম তাৰ পিছত মই হেতু নকও মই ডাইৰেক্টলি মই এইটো সলিউশনটো দিম বিকজ মই গম পাও ম্যাক্সিমাম ষ্টুডেন্টস আগে এইটো ভালকে এইটো আইডিয়া নাই যে কোশ্চেনটো কি কৈছে আৰু The base of a solid right prism is triangle whose sides are 9 cm, 11 cm and 15 cm.
প্ৰিজম মানে বেচিকেলি একোৱেই নাই বাৰু মানে এনেকৈ ভাবা মই ফিগাৰ ড্ৰ কৰাত মই ইমান ভাল নহয় মানে এটা বেস হল বেসটো দিয়া আছে এটা ট্রায়াঙ্গেল বেস এটা ট্রায়াঙ্গেল এটা 3D ফিগার এটা 3D ফিগার ঠিক আছে কি হ'ব ৰে মই ভুলে হ'ল নেকি সাপোজ ড্ৰয়িং এটো মানে ধৰি লোৱা এটা 3D ফিগাৰ মুঠতে ঠিক আছে এটো বেস হল ট্রায়াঙ্গেল এটা 3D ফিগাৰৰ বেস হল ট্রায়াঙ্গেল আৰু ওপৰত গৈছে ওপৰত এটা ট্রায়াঙ্গেলে হ'ব বাৰু ইয়াতে এটা ট্রায়াঙ্গেলে আছে দিস ইজ অলসো এ ট্রায়াঙ্গেল ঠিক আছে আৰু এটা হাইট দিয়া আছে এটা বেস এটা ট্রায়াঙ্গেল আছে তলত মই ইয়াতে এটা হাইট গোটেই কেইটা সারফেস ইন মানে ওপৰত এটা হাইট এটা দিয়া আছে এটা ওয়াল কেইটা দিয়া আছে আৰু ওপৰ আৰু এটা সেম ট্রায়াঙ্গেল ওপৰত এটা আছে অলপ ভিজুয়ালাইজ কৰা বস্তুখিনি ঠিক আছে অলপ ভিজুয়ালাইজ কৰা এটোই হল এটা প্রিজম ঠিক আছে এতিয়া প্রিজমৰ শেপ তলত যে এটো ট্রায়াঙ্গেল বুলি কৈছে এটো স্কয়াৰ হ'ব পাৰে এটো ৰেক্টেঙ্গেল হ'ব পাৰে এটো বেলেগ বেলেগ কিবা ফিগাৰ হ'বই পাৰে ঠিক আছে ইয়াতে অলৰেডি আমাক কৈ দিছে যে ট্রায়াঙ্গেল এটো তলত থাকা বেসটো ট্রায়াঙ্গেল সো ডেফিনেটলি ওপৰত থাকা যেটো সারফেস হেটোৱে কিন্তু ট্রায়াঙ্গেলে হ'ব আৰু এটা হাইট এটা দিয়া আছে ঠিক আছে সো the base of a solid right prism is triangle with sides are 9 cm 12 cm 15 cm এটা triangle ত্রিভুজৰ তিনিটা সাইড কি দিছে 9 cm 12 cm আৰু 15 cm আমি কি গম পাও যে 9 স্কয়ার প্লাস 12 স্কয়ার ইকুয়াল টু 81 প্লাস 144 ইকুয়াল টু 215 225 মানে 15 স্কয়ার মানে বেসিক্যালি a square plus b square equal to c square পাইথাগোরাস থিওরেম মানে রাইট অ্যাঙ্গেল ট্রায়াঙ্গেল তলত থাকা যেটো ত্রিভুজ যেটো তলত থাকা ত্রিভুজটো কিন্তু এটা সমকোণী ত্রিভুজ ঠিক আছে আমাক টোটাল সারফেস এরিয়া উলাব দিছে এটো আমাৰ কমপ্লিট প্রিজমৰ মুঠ পৃষ্ঠৰ ক্ষেত্ৰফল উলাব দিছে আমাৰ টোটাল সারফেস এরিয়া মুঠ পৃষ্ঠৰ ক্ষেত্ৰফল উলাব দিছে সো বেসিক্যালি এটা বস্তু চোৱা তলত কি আছে তলত এটা ট্রায়াঙ্গেল আছে আৰু প্রিজমটোৰ ওপৰত কি আছে এটা ট্রায়াঙ্গেল সেম টাইম আৰু তলত ট্রায়াঙ্গেলটো মই যদি এৰিয়া যদি উলাব পাৰো কালি যদি উলাব পাৰো ওপৰত সারফেসটো কালি সেম কালি হ'ব সো আমি কি দিলো টপ অর বটম দিলো SA মানে সারফেস এরিয়া টপ আৰু বটমৰ সারফেস এরিয়া উলাব লাগে এতিয়া এটা রাইট অ্যাঙ্গেল ট্রায়াঙ্গেল এটা সমকোণী ত্রিভুজৰ এৰিয়াৰ ফৰ্মুলা কি আছিল কালিৰ ফৰ্মুলা কি আছিল এটা রাইট অ্যাঙ্গেল ট্রায়াঙ্গেল এটা সমকোণী ত্রিভুজৰ যদি আমাক কালি উলাব লাগে ফর্মুলা কি আছিল হাফ ইনটু বেস ইনটু হাইট মানে হাফ ইনটু ভূমি ইনটু উচ্চতা এই ট্রায়াঙ্গেলৰ ভূমি ইনটু উচ্চতা এটো রাইট অ্যাঙ্গেল ট্রায়াঙ্গেল বাৰু যদি আমাক এটো কালি উলাব লাগে হাফ ইনটু বি ইনটু এইচ এটো বি এটো এইচ মই মাল্টিপ্লাই কৰাৰ লগে লগে পাই যাম সো ইয়াতে কি হ'ব হাফ ইনটু আমাৰ ইয়াতে কি হ'ব বেস যদি মই ইয়াতে 9 ধৰো হাইট হ'ব তেতিয়া 12 আৰু তেতিয়া আর এটো হ'ব আমাৰ হাইপোটেনিউজ অতিভুজ এটো হ'ব আমাৰ 15 বিকজ 9 স্কয়ার প্লাস 12 স্কয়ার ইকুয়াল টু 15 স্কয়ার অলরেডি আছে সো এটো 9 যদি হয় এটো 12 যদি এটো 15 হ'ব সো আমাৰ হাফ ইনটু বেস ইনটু হাইট কি হ'ব 9 ইনটু 12 ইয়াতে মই যদি ইকুয়াল 6 হৈ গ'ল 9 6 54 সো অকল এটো এটা সারফেস মানে হয় বটম নালে টপ সারফেসৰ এরিয়া আমি পালো 54 যদি মই দুটা সারফেস প্লাস কৰো বটম আৰু টপ দুটাৰে সারফেস এরিয়া মোক এটা কমপ্লিট সারফেস এরিয়া লাগে কমপ্লিট মানে বটম প্লাস টপ যদি লাগে তেতিয়া কি হ'ব 54 লগত 2 মাল্টিপ্লাই হ'ব মানে 108 এটো বটম প্লাস টপ তলৰ সারফেসটো ওপৰৰ সারফেস দুটা মিলি যেটো আমাৰ কালি হল এটো 54 হল এটা সারফেস আমাক দুটা সারফেস আছে বাৰু বটম আৰু টপ দুটা সারফেস এরিয়া পাই গলো 54 * 2 108 সেন্টিমিটার স্কয়ার কিন্তু আমাক অকল বটম আৰু টপ এই দুটা সারফেস এরিয়া উলালে নহব বাৰু আমাৰ টোটাল সারফেস এরিয়া লাগে মানে যেটো ওয়াল আছে এটোও লাগে
আমাৰ টোটাল সাৰফেস এৰিয়া আমাৰ ল্যাটারাল এটো কয় ল্যাটারাল সাইডত যেটো সারফেস এরিয়া থাকে এটো কয় ল্যাটারাল সারফেস এরিয়া অর কার্ভড সারফেস এরিয়া ঠিক আছে যে ল্যাটারাল সারফেস এরিয়া ওলোৱাৰ টেকনিকটো কি গোটেই এটা অকল প্ৰিজম বুলি কথা নহয় যোনে মোৰ মেনচুৰেশ্যনৰ ক্লাছেছ কেইটা মই আগত কৰাইছিলোঁ বাৰু এবাৰ আমাৰ সত্যমেৱ জয়তে সিৰিজত আমি ডিটেইলছত কৰাম যদি আমাৰ সাইডৰ সারফেস এরিয়া লাগে ল্যাটারাল সারফেস এরিয়া যদি লাগে এটো শেপ যিয়ে নহওক বাৰু ইয়াতে তো আমাৰ এটা ট্ৰায়াঙ্গেল আছে ট্ৰায়াঙ্গেলটো হাইট এটা দিয়া হৈছে প্ৰিজম হৈ গ'ল তো ইয়াত আমাৰ বেসিক্যালি ল্যাটারাল সারফেস এরিয়া সাইডৰ সারফেস এরিয়া ওলোৱাৰ টেকনিকটো হ'ল মই আগতে পৰিসীমা ওলাব লাগে তলত থকা যেটো সারফেস আছে বটমৰ আগত পৰিসীমা ওলাব লাগে পৰিসীমাৰ লগত মই উচ্চতা মই মাল্টিপ্লাই কৰিম পৰিসীমা আগত ওলোৱাৰ পিছত মই উচ্চতা যদি মাল্টিপ্লাই কৰোঁ আমি কিন্তু ল্যাটারাল সারফেস এরিয়াটো পাই যাওঁ ঠিক আছে সো ট্রায়াঙ্গেলটোৰ পৰিসীমা কি হ'ব তলত থকা ট্রায়াঙ্গেলৰ পৰিসীমা কি হ'ব পেৰিমিটাৰ ইকুৱেল টু কি হ'ব পেৰিমিটাৰ সাইড কেইটা যোগ কৰিলে আমি এটা ট্রায়াঙ্গেলৰ পেৰিমিটাৰ পাওঁ এটা ত্ৰিভুজৰ পেৰিমিটাৰ ওলোৱাৰ টেকনিক কি গোটেই কেইটা সাইড যোগ কৰি দিলে হ'ল মানে 9 প্লাস 12 প্লাস 15 15 প্লাস 12 হল 27 27 36 হৈ গ'ল 36 এটা ল্যাটারাল সারফেস এরিয়া কি হ'ব পৰিসীমাৰ লগত আমি হাইট মাল্টিপ্লাই কৰিম 36 লগত কি হাইট 5 সেন্টিমিটার হাইট হৈ গ'ল 5 সেন্টিমিটার 36 * 5 যদি মই কৰোঁ আমি কি পাম 5 6 0 18 180 সো ল্যাটারাল সারফেস এরিয়া আমি পালো 180 মানে সাইডত যেটো সারফেস এরিয়া আমি কেনেকৈ পালো পৰিসীমাৰ লগত উচ্চতা যেটো হাইট দিয়া আছে হাইট অফ দ্য প্ৰিজম 5 সেন্টিমিটার মাল্টিপ্লাই কৰিলে আমি 180 পাই গলো আৰু আমি বটম আৰু টপৰ সারফেস এরিয়া অলৰেডি আমি গম পাওঁ 108 সো টোটাল সারফেস এরিয়া বটম প্লাস টপ প্লাস কমপ্লিট বডি সারফেস এরিয়া যদি আমাক লাগে আমি দুটা প্লাস কৰিম এই দুটা আমাৰ প্লাস কৰিলে হ'ল সো টোটাল সারফেস এরিয়া ইকুয়াল টু কি হ'ব 180 প্লাস 8 মানে 288 সেন্টিমিটার স্কয়ার 288 centimeter square is the correct answer মানে option C 288 centimeter square is the correct answer option C মই আৰু এবাৰ কৈ আছো বাৰু এই কোশ্চেনটো যদি কিবা কোনোবা ষ্টুডেন্ট যদি কনফিউজন আছে ভয় খোৱা একোই নাই জাস্ট মোক একবাৰ খালি কমেন্ট সেকশনত গৈ পেনে মোক জনাই দিলো যে কোশ্চেন নম্বৰ 7 টো না আপুনি বুজাইছে কিন্তু আমি বুজা নাই টেনশন নাই কোশ্চেন নম্বৰ 7 টো তোমালোকে নোট কপিত মার্ক কৰি ৰাখা ষ্টাৰ মার্ক দি ৰাখা কিয় ইম্পৰ্টেন্ট বুলি মই কোৱা নাই ইম্পৰ্টেন্ট তো হ'বই বাৰু বিকজ প্ৰিভিয়াস ইয়াৰ কোশ্চেন বাট ষ্টাৰ মার্ক দিয়াৰ কাৰণটো হ'ব যেতিয়া আমি মেনচুৰেশ্যন এক কৰিম তেতিয়া মই আকৌ মই নিজে কম যে এটা কোশ্চেন ফাৰ্ষ্ট সেটত এটা মেনচুৰেশ্যনৰ কোশ্চেন আছিল বা তোমালোকে নিজেইটো মনত থাকিব যে এটা কোশ্চেন কিন্তু আমাৰ কিন্তু নোট কপিত কিন্তু ষ্টাৰ মার্ক দিয়া আছে তাৰ পিছত এই কোশ্চেনটো আকৌ চোৱা একেবাৰে এইটো মানে পানীৰ নিচিনা কোশ্চেন একো নাই বাৰু বেসিক কনসেপ্ট কেইটা লাগে যোনে মেনচুৰেশ্যন মোটামুটি গম পায় তেখেতে এইবিলাক এই পাৰ্টিকুলাৰ ষ্টুডেণ্টছ কেইজনৰ কাৰণে এইটো কথাই নহয় যদি কোনোবা নতুন থাকে একেবাৰে মেনচুৰেশ্যন কেতিয়াও কৰাই নাই এইকেইজনৰ কাৰণে কৈ আছোঁ টেনশ্যন লোৱাৰ একো নাই মই যেনেকৈ লিখিছোঁ বাৰু অলপ তোমালোকে অলপ আধা 50% যিমানখিনি বুজিছা আৰু সেই হিচাপে অলপ নোট কৰি ৰাখা মই যেতিয়া আকৌ নতুনকৈ মেনচুৰেশ্যন বুঝাম যেতিয়া एकदम फ्रेश तरीके से सिखाएंगे तब ये क्वेश्चन देखिएगा पूरा समझ में आ जाएगा ठीक है क्वेश्चन नंबर 8 पाइप एंड सिस्टर्न का क्वेश्चन है पाइप एंड सिस्टर्न बोल के एक चैप्टर है उसी चैप्टर का ये क्वेश्चन है ये प्रीमियर सेशन चल रहा है प्रीमियर सेशन का एक फ़ायदा है कि अगर आप लोग चाहे तो वीडियो को थोड़ा पॉज कीजिए क्वेश्चन देख के सॉल्व कीजिए उसके बाद फिर से वीडियो को ऑन कीजिए हो सके तो 15 20 30 सेकेंड उसको फॉरवर्ड कर दीजिए उसके बाद फिर से सॉल्यूशन देख लीजिए आंसर मिला लीजिए और अगर पूरा एकदम जो स्क्रैच से समझ रहे हैं जो उनको कुछ पता नहीं जो पहली बार देख रहे हैं वो लोग आप इसको कंटिन्यू देख सकते हैं ठीक है क्वेश्चन तो की दिया से बारू पाइप पी क्यू कैन फिल अ टैंक इन 10 आवर 12 आवर रेस्पेक्टिवली और सी और एट पाइप आसे ये खाली कब पर 6 घर तो मैं पाइप एंड सिस्टम क्वेश्चन मैं आगत कराइছিলোঁ बारू पाइप केटा आगत मैं लिखिम पाइप पी क्यू और सी पी क्यू सी पी पाइपे किमान टाइमत फिल करे 10 आवर्स 10 घंटात कमप्लीट एक टैंक फिल कर दिए किউ पाइपे 12 घंटात और ये 6 घंटात किन्तु कथा हल पी पाइपे फिल करे ये कारणे प्लस किউ पाइपे फिल करे ये कारणे प्लस सी पाइपे खाली करे ये कारणे माइनास एते आमार 10 6 और 12 ये मैं एलसीएम ओलाम एलसीएम हो 60 मैं टोटाल टैंक जो टैंक आछे ना जो टैंकत पानी हुमाय आछे बारू ये हल 60 लिटार कैपासिटी एते यदि अकल पाइप पी यदि
অপাৰেট হয় অকল পাইপ পি যদি ওপেন কৰা থাকে তেতিয়া 10 আৱাৰ্ছত 10 ঘণ্টাত 60 লিটাৰ পানী ভৰিব যদি 10 আৱাৰ্ছত 60 লিটাৰ পানী ভৰে তো এফিচিয়েঞ্চি মানে 1 ঘণ্টাত কিমান লিটাৰ পানী ভৰিব 60/10 মানে 6 লিটাৰ পাৰ আৱাৰ সিমিলারলি কিউ পাইপে 12 ঘণ্টাত 6 লিটার যদি পানি ভরে 1 ঘণ্টাত কিমান লিটার পানি ভরিব 60/12 মানে 5 লিটার পার আওয়ার আর সি পাইপে 6 ঘণ্টাত 60 লিটার পানি খালি করে 1 ঘণ্টাত কিমান খালি করব 10 লিটার পার আওয়ার এতিয়া যদি পি প্লাস কিউ প্লাস সি তিনিটা পাইপ যদি একেলগে ওপেন করা হয় তো রেজাল্ট কি হব 6 প্লাস 5 11 মাইনাস 10 1 লিটার পার আওয়ার প্লাস 1 লিটার পার আওয়ার মানে যদি তিনটা পাইপ যদি একেলগে ওপেন করা হয় তো 1 ঘণ্টাত 1 লিটারকে পানি ভরা হব 1 ঘণ্টাত 1 লিটারকে পানি ভরা হব আমার কোশ্চেন কি দিছে অল দ্য 3 আর ওপেন যদি তিনটা পাইপে যদি ওপেন করা হয় এট 7 AM রাতিপুৱা 7টা বজাত তিনটা পাইপ ওপেন করা হল এট হোয়াট টাইম উইল 1/4 অফ দ্য ট্যাঙ্ক উইল বি ফিল্ড আমাক কি দিছে যদি 7টা বজাত তিনটা পাইপ যদি ওপেন করা হয় কিমান টাইমত কমপ্লিট ট্যাঙ্কৰ 1/4 4 ভাগৰ 1 ভাগ ফিল হ'ব কমপ্লিট ট্যাঙ্কৰ ক্যাপাসিটি কিমান 60 লিটার তো 60 লিটার আমাক কি লাগে 1/4 মানে 4 ভাগৰ 1 ভাগ তো 60 লিটাৰৰ 1/4 কি হ'ব 1/4 ইনটু 60 হল 15 লিটার মানে বেসিক্যালি আমাক খুদিছে যে তিনিটা পাইপ যদি একেলগে ওপেন করা হয় তাহলে 15 লিটার পানি ভরার কারণে কিমান টাইম লাগিব আমি ইয়াৰ পৰা কি পালো পি কিউ আৰু সি তিনিটা পাইপ যদি ওপেন করা হয় 1 ঘণ্টাত কিমান লিটার পানি ভরা হ'ব 1 লিটার 1 ঘণ্টাত যদি 1 লিটার পানি ভরে 15 লিটার পানি ভরার কারণে কিমান টাইম লাগিব 1 লিটার পানি ভরার কারণে 1 ঘণ্টা 15 লিটার ভরার কারণে 15 ঘণ্টা 15 ঘণ্টা লাগিব এতিয়া ৰাতিপুৱা 7টা বজাত ওপেন কৰা হৈছিল ৰাতিপুৱা 7টা বজাত আমাৰ 7টা বজাত ওপেন কৰাৰ পিছত আৰু 15 ঘণ্টা লাগিব এই কমপ্লিট ট্যাঙ্কৰ 1/4 ভৰাৰ কাৰণে ঠিক আছে বাৰু 15 ঘণ্টা ৰাতিপুৱা 7টাৰ যদি লগে 12 ঘণ্টা মই যোগ কৰোঁ তেতিয়া সন্ধিয়া 7টা ৰাতিপুৱা 7টাৰ লগত যদি মই 12 ঘণ্টা যোগ কৰোঁ তেতিয়া সন্ধিয়া 7টা হ'ল হৈ গ'ল 12 ঘণ্টা আমাৰ 15 ঘণ্টা লাগে লগত আৰু 3 ঘণ্টা যোগ কৰিলে হ'ল সন্ধিয়া 7টাৰ পৰা 3 ঘণ্টা যোগ কৰোঁ ৰাতি 10টা মানে আমাৰ কমপ্লিট ট্যাঙ্কৰ 1/4 ফিল কৰোঁতে ৰাতি কেইটা বাজিব 10টা বাজিব আমি যদি ৰাতিপুৱা 7টা বজাত যদি তিনিটা পাইপ যদি ওপেন কৰোঁ সো আমাৰ এনসার উইল বি 10 PM আমাৰ এনসার উইল বি 10 PM অপশন বি 10 PM ইজ দ্য কারেক্ট অ্যান্সার আশা কৰোঁ ক্লিয়াৰ হৈছে বাৰু ঠিক আছে আৰু মই বাৰে বাৰে কৈ আছোঁ কোনোবা ষ্টুডেণ্টৰ যদি কিবা পাৰ্টিকুলাৰ কোশ্চেন যদি অসুবিধা থাকে ডেফিনেটলি মোক কিন্তু কমেন্ট সেকশনত জনাবা এই কোশ্চেনটো অসুবিধা আছে মানে ৰিলেটেড কোশ্চেন বা সেম কোশ্চেন মই নেক্সট সেশনত লৈ আহিম বুজাই দিয়াৰ কাৰণে ঠিক আছে বাৰু মুভিং টু কোশ্চেন নাম্বাৰ 9 কোশ্চেন নাম্বাৰ 9 টো বাৰু মই হোমৱৰ্ক দিলোঁ এটো মই হোমৱৰ্ক দিলোঁ আৰু এটো অলপ ট্ৰিকি কোশ্চেন মই দুটা কোশ্চেন এতিয়ালৈকে হোমৱৰ্ক দিলোঁ এটা কোশ্চেন ইজি আছিল এটো অলপ মানে বস্তুখিনি মানে অলপ মানে চিন্তা কৰাৰ এটা কথা আছে ইয়াতে ঠিক আছে সিম্পল বাট অলপ বস্তুখিনি ইজিলি আনসার নোলাব অলপ বস্তুটো কি এনেকৈ ওলাব লাগে সেইটো অলপ ভাবার কথা আছে ইয়াতে ঠিক আছে মই এনসারটো কৈ দি আছোঁ বাৰু কোশ্চেন নাম্বাৰ 9 ৰ মই এনসারটো কৈ দিওঁ 2522 মানে অপশন ডি 2522 ইজ দ্য কারেক্ট অ্যান্সার কোনোবা মোক সলভ কৰি এইটো মোক জনাব যে কোনোবা ষ্টুডেণ্ট নহয় যদি সেই ষ্টুডেণ্টে মোক জনাব স্যার হোৱা নাই আপুনি এবাৰ কৰাই দিয়ক মই কিন্তু কৰাই দিম টেনশন নাই ঠিক আছে মই এনেকৈ আগত মই 6টা 7টা মই সেশন লৈ ল'ম বাৰু তাৰপিছত তোমালোক কমেন্ট কেইটা মই চেক কৰিম যোনে ষ্টুডেণ্টে মোক ক'ব যে সেট 1 কোশ্চেন নাম্বাৰ 9 হোৱা নাই সেট 1 ৰ ভিডিও আজি হ'ল ক্লাছ 1 সেট 1 এক কোন বনেগা সরকারি যেটো আমাৰ আজি সিরিজ স্টার্ট হ'ল এই কমেন্টত মই 4টা 5টা ভিডিও বনোৱাৰ পিছত মই চাম যে কিবা কোন পাৰ্টিকুলাৰ কোশ্চেনৰ কথা ষ্টুডেণ্টে কিবা কমপ্লেইন কৰিছে নেকি বা কিবা বুজা নাই বুলি মোক কৈ আছে নেকি তেতিয়া মই 4-5টা সেশন হোৱাৰ পিছত মোটামুটি যদি এটা সেশনত যদি দুটাকে যদি কোশ্চেন হয় যদি সাপোজ তো 6টা কোশ্চেন 6টা সেশন 12টা কোশ্চেন এই 12টা কোশ্চেন মই এটা নতুনকে সেশন আনি এটো মই বুজাই দিম ঠিক আছে মোৰ এটা নতুন সেশনতে বুজাবৰ কাৰণে মোৰ কেটা ইম্পৰ্টেন্ট কনফিউজন থাকিব এটো মই বুজাব পাৰিম আৰু তোমালোকৰ কাৰণে যেতিয়া তোমালোক একদম মানে কনফাৰ্ম থাকিব আমাৰ এই 5টা সেশন হোৱাৰ লগে লগে সাড়ে এটা নতুন সেশন আনিব তাতে আমাৰ গোটেই কেটা কনফিউজন কিন্তু ক্লিয়াৰ হ'ব ঠিক আছে সো প্লিজ কমেন্ট সেকশনে মোক জনাই দিবা কোন আনসারটো যদি নহয় যদি কোনোবা আনসার মোক জনাই দিলে হ'ল কোশ্চেন নাম্বাৰ 10 মই হোমৱৰ্ক দিলোঁ কাৰণ হ'ল টাইম স্পিড এণ্ড ডিষ্টেন্স অলৰেডি আমি সত্যমেৱ জয়তে সিৰিজত শেষ কৰিছোঁ টাইম স্পিড এণ্ড ডিষ্টেন্স অলৰেডি শেষ কৰিছোঁ এটো একেবাৰে সিম্পল কোশ্চেন
এইটো মই এনচাৰো কৈ আছোঁ, এনচাৰ হ'ব 27 km/h. 27 km/h ইজ দ্য এনচাৰ, মানে অপশ্যন এ ইজ দ্য কাৰেক্ট এনচাৰ. মই এইটোও মই হোমৱৰ্ক দিলোঁ. ঠিক আছে, টোটাল 3টা হোমৱৰ্ক দিলোঁ. ঠিক আছে, তোমালোকে ডেফিনেটলি মোক এনচাৰ, যোনে যোনে এনচাৰ মানে ছাকচেছফুলি এইটো ছল্ভ কৰিব, সেইকেইজনে মোক এনচাৰ দিলে হ'ল. কুৱেশ্যন নম্বৰ 9 দিছ এনচাৰ, কুৱেশ্যন নম্বৰ 10 দিছ এনচাৰ হ'ল, আৰু তেতিয়া মই গম পাম এনচাৰকেইটা দিছে মানে একো টেনশ্যনে নাই, একো কনফিউজন নাই, ভালকৈ ছল্ভ হৈ গৈছে. কোনোবা ষ্টুডেণ্ট যদি কনফিউজন থাকে মোক কৈ দিওঁ কুৱেশ্যন নম্বৰ 9 হোৱা নাই, কুৱেশ্যন নম্বৰ 9 নট ক্লিয়াৰ, কুৱেশ্যন নম্বৰ 9 কুড নট ছল্ভ, মোক এটা কেনেকৈ লিখি দিলে হ'ল. ঠিক আছে, চ' মই কিন্তু পিছত কৰাই দিম. হৈ গ'ল বাৰু. তো আজিৰ ছেশ্যনটো কুৱেশ্যন নম্বৰ 10, আজি ফাৰ্ষ্ট ছেশ্যন 10টা কুৱেশ্যনে আছিল. মোটামুটি মোৰ ফালৰ পৰা মই কুৱেশ্যনৰ লেভেলকেইটা মই এটা মিক্সড বেগ অফ কুৱেশ্যনছ বুলি মই আগতে কৈছিলোঁ. কেইটা বেছিভাগ কুৱেশ্যনে ইজি আছিল, কেইটা কুৱেশ্যন অলপ ডিফিকাল্ট, মডাৰেট টু ডিফিকাল্ট বুলি মই ক'ব পাৰোঁ. বাট আমাৰ কুৱেশ্যনছটো একেবাৰে ইজি কেতিয়াও নিদিয়ে এক্সামত, অলপ চলপ এটা দুটা কুৱেশ্যন থাকিব অলপ ট্ৰিকি. সেইকাৰণে মই কুৱেশ্যন পেটাৰ্ণকেইটা এইকাৰণে বনাইছোঁ. তোমালোকে ডেফিনেটলি মোক জনাবা যে ভিডিঅ'টো কেনে লাগে, বিকজ আজি এই চিৰিজৰ প্ৰথম ভিডিঅ'. চ' তোমালোকৰ ফিডবেকটো জানা মোৰ কাৰণে বহুত ইম্পৰ্টেণ্ট. তোমালোকে যদি বিচাৰা না सर होमवर्क नहीं चाहिए, आप 100% सॉल्व करके दीजिए तो मुझे कमेंट में बताइए, मैं नेक्स्ट क्लास में 100% सॉल्व करके दूंगा. अगर आप लोग बोलते हैं कि नहीं सर 3 नहीं, आपसे और थोड़ा ज़्यादा क्वेश्चन लाइए और मुझे 4-5 और ज़्यादा होमवर्क दीजिए, मैं वो भी करूँगा. लेकिन आप लोग को कमेंट सेक्शन में आके बोलना होगा आप लोग क्या चाहते हैं. आप लोग नहीं बोलने से कैसे पता चलेगा, आपको तो बोलना होगा कि ये कीजिए सर, वो कीजिए, ये करने से शायद अच्छा होगा. तो मैं इसको ट्राई करके ज़रूर देखूँगा. तो आज का ये पहला क्लास नया सीरीज़ का कैसा लगा ज़रूर बताइएगा. अगर वीडियो अच्छा लगा है, যদি ভিডিঅ' ভাল লাগিছে প্লিজ লাইক আৰু শ্বেয়াৰ কৰিবা, ডেফিনেটলি লাইক আৰু শ্বেয়াৰ কৰিবা. আৰু তোমালোকে কমেণ্ট ছেকশ্যনত গৈ পিনে মোক এটা ফিডবেক কিবা দিবা ভিডিঅ'টোৰ, সেইটো মই আশাত থাকিম বাৰু. ডেফিনেটলি তোমালোকে কিবা ফিডবেক দিবা, মই চাম তোমালোকৰ ফিডবেক কি, আৰু যদি কিবা ৰিকুৱেষ্ট থাকে, কিবা যদি কনফিউজন থাকে, ডেফিনেটলি মই যিমান সোনকালে সম্ভৱ সেইটো মই সলিউশ্যন দিয়াৰ ট্ৰাই কৰিম. ঠিক আছে, থেংক ইউ ছ' মাছ, হেভ আ গ্ৰেট ইভিনিং এহেড. থেংক ইউ ছ' মাছ.